নমস্কাৰ ষ্টাডি কৰ্ণাৰ আসাম চেনেলটোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি কন্ডিশনাল সেন্টেন্সৰ বিষয়ে শিকিম তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশন সময়মতে পোৱা তেন্তে আহা আজি আমি কন্ডিশনাল সেন্টেন্সৰ বিষয়ে শিকো এতিয়া কথা হল কি এই কন্ডিশনাল সেন্টেন্স কিনি তোমালোকৰ যি কাৰেক্ট টেন্স সেই কাৰেক্ট টেন্সত কন্ডিশনাল সেন্টেন্সৰ পৰা কৰিবলৈ আহে বিশেষকৈ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী ফাইনাল পৰীক্ষা তাতটো কন্ডিশনাল সেন্টেন্সৰ প্ৰায় আহি থাকে আৰু এনেকুৱা নহয় যে কেৱল ক্লাস 10 আৰু 12 ৰ পৰীক্ষাতহে আহে বাকিবোৰত নাহে তেনেকুৱা নহয় সকলো পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট এই টপিকটো গতিকে আমি খুব ধুনিয়াকৈ আজি এটো বিষয়ে আলোচনা কৰিম আৰু তোমালোকে নিশ্চয় ভিডিঅটো শেষলৈকে চালে বুজি পাবা তো আমি যেতিয়া কন্ডিশনাল সেন্টেন্স বুলি কওঁ তেতিয়া দুটা ক্লজ থাকে এটা ক্লজ হৈছে ইফ ক্লজ আৰু আনটো হৈছে নন ইফ ক্লজ এই নন ইফ ক্লজটোক মেইন ক্লজ বুলিও কোৱা হয় এতিয়া সোৱা ইয়াত আমি তিনটা নিয়ম মানি চলিব লাগিব প্ৰথমটো নিয়ম হৈছে যে এটো চাবা ইফ ক্লজত আমি লিখিছো ইফ প্লাস সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট অৰ্থাৎ এটো ইফ আছে ই যেটো ফৰ্মেশন সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট এটো হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশন তোমালোকক মই টেন্স বুজাই থোৱা আছে যদিহে বাকিখিনি সোৱা নাই টেন্স বুজোৱাৰ ভিডিঅখিনি সেই ভিডিঅখিনি তোমালোকে চাই লবা তেতিয়া এটো বুজি পাবলৈ তোমালোকৰ সুবিধা হ'ব এতিয়া এফালে লিখিলো কি ইফ প্লাস সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট অৰ্থাৎ ইফ প্লাস প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু এফালে নন ইফ ক্লজত লিখিলো সাবজেক্ট প্লাস শ্যাল উইল প্লাস ভার্ব 1 প্লাস অবজেক্ট অৰ্থাৎ এই ফৰ্মেশনটো ফিউচাৰ ইনডেফিনিট টেন্সৰ মানে হল কি যে ইফ ক্লজটো যদি প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় তেন্তে নন ইফ ক্লজটো ফিউচাৰ ইনডেফিনিট টেন্স হয় উদাহৰণ স্বৰূপে সোৱা এটা বাক্য দিছো তেতিয়া খুব ধুনিয়াকৈ বুজি পাবা ইফ ইট ৰেইন উই শ্যাল নট গো দেয়াৰ যদি বৰষুণ দিয়ে আমি তালৈ নাযাও এতিয়া কি হল যেতিয়া তোমালোকক পৰীক্ষাত কৰিবলৈ দিব কাৰেক্ট টেন্স কৰিবলৈ দিউতেনে দুটা ক্লজৰ যিকোনো এটা ক্লজে কৰিবলৈ দিব দুটা ক্লজ তোমালোকক কৰিবলৈ নিদিয়ে গটিকে এটা ক্লজ যেহেতু কৰিবলৈ দিব তেন্তে এটা ক্লজ দি থোৱা থাকিব এতিয়া আমি এটো যদি চাও ইফ ইট ৰেইন উই শ্যাল নট গো দেয়াৰ আমাক এই ইফ ক্লজটো যে এই ইফ ক্লজটো কৰিব দিছে এই দেখো হৈছে নন ইফ ক্লজটো আৰু নন ইফ ক্লজটো দি থোৱা আছে যেহেতু আমাক ইফ ক্লজটো কৰিবলৈ দিছে এটা নন ইফ ক্লজটো আমি পঢ়িম উই শ্যাল নট গো দেয়াৰ গটিকে এই দেখো গম পালো আমি ফিউচাৰ ইনডেফিনিট টেন্স হয় ফিউচাৰ ইনডেফিনিট বুলি কেনে গম পালো কাৰণ ইয়াত শ্যাল আছে আৰু নেগেটিভ সেন্টেন্স হোৱাৰ কাৰণে শ্যালৰ পাছত নট টু পাতি দিছে ঠিক আছে এতিয়া কি হল এই দেখো নন ইফ ক্লজটো ফিউচাৰ ইনডেফিনিট হৈ গল তেন্তে আমি ইফ ক্লজটো কলৈ আনিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সলৈ আনিব লাগিব গটিকে এটো কইলে কি হ'ব ইফ টু ইফ ভাগে থাকিলে সাবজেক্ট আছে ইট ভার্ব আছে ৰেইনৰ লগত এছটা যোগ হ'ব কিয় যোগ হ'ব কাৰণ ইয়াত সাবজেক্টটো ইট আছে আৰু আমি জানো যে প্ৰেজেন্ট ইনডেফিনিট টেন্সত যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে আমি ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগে আৰু এছ ইএছ যোগ কৰাৰ নিয়ম আছে আৰু হেখিনি ইতিমধ্যে মই প্ৰেজেন্ট ইনডেফিনিট টেন্সত বুজাই থৈছো হে কাৰণে কৈছো যদিহে সোৱা নাই ভিডিঅটো চাই লবা এতিয়া গম পালো যে এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হেকাৰণে ভাৰ্বৰ লগত এছ যোগ হ'ল ৰেইন দু হেকত কনসনেন্ট আছে এন গটিকে এছ যোগ হ'ল তাৰ পিছত কমা এটা দিলো ইডখ আমি লিখি দিলো উই শ্যাল not go there কলো if it rains we shall not go there যদি বৰষুণ দিয়ে আমি তালৈ নাযাও এডখ ফিউচাৰ ইনডেফিনিট টেন্স আৰু এইডখ প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু এটা দেখাই দিও তোমালোকক বুজিবলৈ সহজ হোৱাকে যদি এতিয়া অসুবিধা পাইছা এটো সোৱা if you invite me I shall go to your home এই বাক্যটো সোৱা if you invite me I shall go to your home যদি তুমি মোক নিমন্ত্ৰণ কৰা মই তোমাৰ ঘৰলৈ যাম এতিয়া এটো সোৱা আমাক এইটো হৈছে ইফ ক্লজ ইফ থকাটো আৰু ইফ নথকাটো হৈছে নন ইফ ক্লজ গটিকে আমাক এতিয়া ইফ ক্লজটো কৰিব দিছে নন ইফ ক্লজটো দি থোৱা আছে নন ইফ ক্লজটো আমি পঢ়িম আই শ্যাল গো টু ইয়ৰ হোম গটিকে ফিউচাৰ ইনডেফিনিট টেন্সত আছে গটিকে আমি এই ইফ ক্লজটো প্ৰেজেন্ট ইনডেফিনিট টেন্সলৈ আনিম এতিয়া এটো প্ৰেজেন্ট ইনডেফিনিটলৈ আনিলে কি হ'ব ইফ টু ইফ ভাগে থাকিলে সাবজেক্ট আছে ইউ তাৰ পিছত
ভাৰ্ব 1 আহিলে গতিকে ইনভাইট টু ব্ৰেকেটৰ ভিতৰত সদায় আমাক ভাৰ্ব 1 টোৱে দিয়ে ইয়াক বেলেগ একো কৰিব নালাগে ইনভাইট মি বাকি সেন্টেন্সটো তোমালোকে লিখি দিবা আই শেল গো টু ইয়োৰ হোম এতিয়া চোৱা অলপ আগত যেটো দিছিলো তাত আমি ভাৰ্বৰ লগত এস টা যোগ কৰিছিলো ইফ ইট ৰেইনছ উই শেল নট গো দেয়াৰ হে বাক্যটোত ৰেইনৰ লগত এস টা যোগ কৰিছিলো আৰু তাত কৈছিলো যে তাত সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে আমি ভাৰ্বৰ লগত এস ইএস যোগ কৰো কিন্তু যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় তেন্তে কিন্তু আমি এস ইএস যোগ কৰিব নোৱাৰো গটিকে ইউ টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় আমি জানো ইউ টু সেকেন্ড পারসন হয় সেকেন্ড পারসন সিঙ্গুলারও হয় প্লুরালও হয় গটিকে এটো থার্ড পারসন সিঙ্গুলার নাম্বার নহয় কারণে আমি ভার্বৰ লগত এস ইএস ইয়াত যোগ নকৰিলো ভার্ব 1 ফর্মটো লাগে গটিকে ইনভাইটৰ প্রেজেন্ট ফর্মটো আমি জানোগে ইনভাইটে হয় গটিকে ইফ ইউ ইনভাইট মি আই শেল গো টু ইয়োৰ হোম তো গটিকে এটো হৈছে প্ৰথম নিয়ম এতিয়া আমি দ্বিতীয়টো নিয়মলৈ আহিছো এবাৰ আশা কৰিছো এটো নিয়ম বুজি পালা বুলি 2 নম্বৰ নিয়মটো হৈছে if থাকিব প্লাস সাবজেক্ট প্লাস ভার্ব টু প্লাস অবজেক্ট অর্থাৎ if টু if ভাগে থাকিব if ক্লজ হিচাপে এই সাবজেক্ট প্লাস ভার্ব টু প্লাস অবজেক্ট এটো যে দেখিছা এটো হৈছে past indefinite tense of formation past indefinite tense হয় tense শব্দটো মই লিখি নাথাকো তাৰ পিছত কমা এটা থাকিব ইয়াত তাৰ পিছত এইফালে তোমাৰ সাবজেক্ট প্লাস should বা would বা could plus verb 1 plus object এটো কি কলো যে if clause টো যদি past indefinite হয় তেন্তে এই non if clause টো এই ফৰ্মেশন টো আমি এপ্লাই কৰিব লাগিব সাবজেক্ট থাকিব should থাকিবও পাৰে would থাকিবও পাৰে could থাকিবও পাৰে তাৰ পিছত verb 1 তাৰ পিছত object উদাহৰণটা দিছো তেতিয়া বুজি পাবা if he come I would meet him এই বাক্যটো সোয়া if he come I would meet him he অহা হলে মই লগ কৰিলো হেতেন ইয়াত হেতু বুজাইছে অৰ্থটো মটাক লগ কৰিলো হেতেন দেই এতিয়া সোয়া ইয়াত আমাক এটো if clause ইডখ হৈছে non if clause আমাক কৰিবলৈ দিছে if clause টো গটিকে non if clause টো দি থোৱা আছে দি থোৱাটো আমি পঢ়িলো I would meet him গটিকে এটো মতে আছে না subject should would could তিনটাৰ যিকোনো এটা থাকে বুলি কৈছিল গটিকে ইয়াত would আছে তাৰ পিছত verb 1 আছে meet তাৰ পিছত object আছে him গটিকে এই ফৰ্মেশনটো মতে আছে তাৰ মানে এটো তোমালোকে এটা কথাই মন কৰিবা যে যদি non if clause টো could should would থাকে তেন্তে আমি if clause টো past indefinite লিখিব লাগে সহজকে হেতু ঠিক আছে খালি তোমালোকে ফৰ্মেশন বিলাকে যদি মনত নাই বুজি পোৱাত অসুবিধা হ'ব বুলি মই বৰ বেছি দীঘলকৈ লিখি দিছো কথাটো আসলতে হেতু যেতিয়া তোমালোকে টেন্সৰ ফৰ্মেশনখিনি ভালদৰে বুজি লবা টেন্সৰ ভিডিওখিনি চাই লবা তেতিয়া এখিনি এনেকে মনত ৰাখিলে হ'ল যে if clause টো past indefinite non if clause টো could should would গটিকে এটো দেখিলো would আছে হয় নহয় এটো would তাৰ পিছত verb 1 object গটিকে আমি এতিয়া এৰখ past indefinite আনিম past indefinite আনিব হলে কি হ'ব if টু if ভাগে থাকিলে সাবজেক্ট আছে হি তাৰ পিছত v2 ফৰ্ম লাগে কামৰ v2 ফৰ্ম আমি যদি verb ফৰ্মখন ভাৰ্বৰ লিষ্টখনলৈ যাওঁ কামটো কি হয় প্ৰথম কামটো v1 ফৰ্ম কাম তাৰ পিছত পাম came তাৰ পিছত পাম কাম হয় না নহয় গটিকে ইয়াৰ এটা v2 ফৰ্ম লাগে এটো v2 ফৰ্মটো নহয় জানো গটিকে came আমি লিখি দিম if he came বাকি দেখো তোমালোকে লিখি দিয়া I would meet him ঠিক আছে এতিয়া চাবা এটো বুজি পালা এতিয়া এটা কথা মন কৰিবা যদি non if clause টোত should would could থাকে আৰু যদি if clause টোত যদি আমাক এই be verb টো দিয়ে কৰিবলৈ পৰীক্ষাত ব্ৰেকেটৰ ভিতৰত যদি be verb থাকে তেন্তে সাবজেক্ট টু জি পারসন জি নাম্বাৰে নহক কিয় আমি তাত ওৱেৰ পাতিম কথাটো কি কৈছো ভালৰে বুজি লোৱা মই এটা উদাহৰণ দেখাইছো if I be you I would not accept that post এই বাক্যটো সোয়া if I be you I would not accept that post ইয়াত এটা সোয়া would আছে দেখিছানে বাৰু গটিকে এটো মতে আছে এটো নেগেটিভ কাৰণে নোট টো আছে সাবজেক্ট আছে would should couldৰ এটো would আছে তাৰ পিছত নোট টো নেগেটিভ বনোৱাৰ কাৰণে নোট আছে তাৰ পিছত verb 1 তাৰ পিছত object গটিকে যদি হে
এই নন ইফ ক্লজটোত উড শুড কুড থাকে আৰু এইফালে ইফ ক্লজটোত যদি বি ভাৰ্বটো আমাক কৰিবলৈ দিয়ে তেন্তে তোমালোকে ডাইৰেক্ট তাত ৱেৰ পাতি দিবা ইফ আই বিটো ঠাইত ডাইৰেক্ট ৱেৰ পাতি দিবা ইফ আই ৱেৰ ইউ তাৰপৰা বাকী সেন্টেন্সটো লিখি দিবা কথাটো মনৰ হ'বনে যে নন ইফ ক্লজটোত শুড কুড উড থাকিলে এফালে বি থাকিলে আমি জি পাৰ্সন জি নাম্বাৰে নহওক তাত আমি ৱেৰ পাতিম জেনেৰেলি যদি চাওঁ আই লগত ৱেৰ নবহে আমি যদি পাষ্ট টেন্সলৈ গুচি যাওঁ আই লগত ৱাজ বহিছিলে হয় না নহয় কিন্তু এই কন্ডিশনাল সেন্টেন্সত এই 2 নম্বৰ নিয়মটোত কিন্তু হেতু তুমি ইউজ কৰিব নোৱাৰা যে আই লগত কেনেকৈ ৱেৰ হল আই লগতটো ৱাজ হে হয় হেতু নহয় আসলে ইয়াত জি পাৰ্সন এটো আই নহয় হিউ হলহেতেন হিউ হ'ব পাৰে বা এটো সি হ'ব পাৰে যিয়ে নহওক কিয় মুঠতে এফালে ৱেৰ হ'ব এটো নিয়মত হলে ঠিক আছে এবাৰ আমি নেক্সট নিয়মটো অৰ্থাৎ লাষ্ট নিয়মটো শিকিবলৈ গৈছো নেক্সটটো হল তোমাৰ ইফ প্লাস সাবজেক্ট প্লাস হেড প্লাস ভার্ব 3 প্লাস অবজেক্ট অর্থাৎ এটো ইফ টু ইভাগে থাকিলে এই যেটো ফর্মেশন দেখিছা সাবজেক্ট হেড প্লাস ভি3 প্লাস অবজেক্ট এটো হৈছে তোমাৰ পাস্ট পারফেক্ট টেন্স এটো পাস্ট পারফেক্ট টেন্সৰ আৰু এইফালে নন ইফ ক্লজটো ফৰ্মেশন হ'ব সাবজেক্ট থাকিব তাৰ পিছত থাকিব পাৰে would have should have could have plus v3 plus object ইয়াত এতিয়া তোমালোকে মন কৰিব লাগিব কি যে নন ইফ ক্লজটো যদি would have should have could have থাকে উঠনিটোত কি আছিল would should could হেগিটাহে আছিল তাৰ লগত have টো লাগি থকা নাছিল কিন্তু ইয়াত have টো লাগি আছে ঠিক আছে গটিকে এটো পালো যে নন ইফ ক্লজটো যদি would have should have could have থাকে তেন্তে আমি এফালে ক্লজটো পাস্ট পারফেক্ট টেন্সত আনিব লাগিব এফালে কিন্তু v3 ফর্ম আছে দে এটো কথা মন কৰিবা আমি আগত যেটো পাইছিলো would should could থকাৰ পাছত যেটো ভার্ব ফর্ম আছিল হেতু কিন্তু v1 ফর্ম আছিল কিন্তু ইয়াত v3 ফর্ম আহে গটিকে এটো যদি আমি চাও এটা উদাহৰণ দিও if you invite me I would have come eto soa if you invite me I would have come এই বাক্যটো আমাক এতিয়া কোনটো ক্লোজ কৰিব দিছে if ক্লোজ টো কৰিব দিছে গটিকে নন if ক্লোজ টো দি থোৱা আছে দেখিলো would have আছে এটো কামটো v3 ফর্ম ঠিক আছে অবজেক্ট যে থাকিব লাগিব তেনেকুৱা কথা নহয় ইয়াত অবজেক্ট নাই এতিয়া কি হল এডখৰ হৈ গল would have আছে গটিকে আমি এডখৰ কলৈ আনিব লাগিব পাস্ট পারফেক্ট টেন্সলৈ আনিব লাগিব পাস্ট পারফেক্ট টেন্সলৈ আনিব হলে ফৰ্মেশনটো কি আছিল if টু ইভাগে থাকিলে সাবজেক্ট আছে you তাৰ পিছত হেড আহিলে if you had তাৰ পিছত v3 আহিলে invite or v3 হৈছে invited তাৰ পিছত me ইডখৰ আমি লিখি দিম I would have come বুজি পাইছা আৰু এটা দেখাই দিছো if I know his address I would have contacted him এই বাক্যটো চোৱা if I know his address I would have contacted him গটিকে ইয়াত আমাক if ক্লজ টো কৰিব দিছে নন if ক্লজ টো দি থোৱা আছে I would have contacted him গটিকে ইয়াত পালো would have গটিকে মই কৈছে নহয় যে নন if ক্লজ টো যদি would have could have should have থাকে এফালে আমি পাস্ট পারফেক্ট আনিব লাগে গটিকে পাস্ট পারফেক্ট আনিব হলে if টু ইভাগে থাকিলে সাবজেক্ট আছে I সাবজেক্টৰ পাছত আহে হেড তাৰ পিছত আহে v3 নোৰ v3 ফর্ম হৈছে known বাকি দেখো তোমালোকে লিখি দিয়া known his address I would have contacted him তো ইমানে আসলে এইখিনি তোমালোকে নিয়মখিনি মনত ৰাখিলে কন্ডিশনাল সেন্টেন্স পাৰিবা তো এতিয়া তোমালোকে কিমান বুজিলা হেতু টেস্ট কৰিবৰ কাৰণে মই তোমালোকক এটা কৰিবলৈ দিছো তোমালোকে কমেন্ট সেকশনত উত্তৰটো জনাবা আৰু শুদ্ধ হৈছে নে ভুল হৈছে মই তেতিয়া তোমালোকক উত্তৰ দি দিম আৰু মইও বুজি পাম যে তোমালোকে বুজি পাইছা নাই পোৱা আৰু যদিহে তোমালোকে যিখিনি বুজালো সেই বুজোৱাখিনি ওপৰত যদি কিবা প্ৰশ্ন আছে কৰবা যদি কিবা সুধিব লগা আছে বা কৰবা যদি কিবা বুজি নাপালা তেন্তে কমেন্ট কৰি জনাবা মই নেক্সট ভিডিঅত তোমালোকক আকৌ বুজাই দিম তো তোমালোকক কৰিব দিছো এটো if you invite me I shall go to your
বাৰ্থডে পাৰ্টি তো লিখিলোঁ কি ইফ ইউ ইনভাইট মি আই শ্বেল গো টু ইয়ৰ বাৰ্থডে পাৰ্টি যদি তুমি মোক নিমন্ত্ৰণ কৰা মই তোমাৰ বাৰ্থডে পাৰ্টিলৈ যাম গতিকে এইটো হৈছে তোমালোকৰ হোমৱৰ্ক বুলি ক'ব পাৰি এইটো উত্তৰটো কি হয় তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আৰু মই তেতিয়া চাই দিম তোমালোকে পাৰিছানে নাই পৰা তো ইমানেই আছিলে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ওকে বাই বাই